পুৱা কেইটাত আহি পালে আপোনালোকে কেইটাত মই ঠিকে শুনিছনে 5টা নে 6টা আচ্ছা কোনে কোনে 5টাত আহিছে হাত ডাঙক আৰু কোনে কোনে 6টা বজাত আহিলে হাত ডাঙক 7টা বজাত কোন কোন আহিলে অকনমান আৰু 8টা বজাত কোনে কোনে আহিলে বাইদেউসকলে এইকাৰণে ভিতৰত সিট নাপালে 8টাত অহা কাৰণে আৰু 9টা বজাত অহা কোন কোন আছে কোনোৱে নাই যদি 5টা বা 6টা বজাত আহিলে ঘৰত আজি টোপনিৰ পৰা কেইটাত উঠিছে কেইটাত 2টা বজাত নে 3টা বজাত 3টাত 4টা কোনে কোনে 3টা বজাত উঠিছে টোপনিৰ পৰা আৰু 4টা বজাত কোনে কোনে উঠিছে তাৰমানে কালি ৰাতি আপোনালোকে ভাল কৰি শুৱাই নাই ঘৰৰ মানুহজনেও ভাবি আছে যে ইহঁতৰ কি হ'ল আজি হয়নে ৰাতিপুৱা 3টাত সাৰ পাই 5টাত ইয়াত আহি পাই গল ৰাতিপুৱা ঘৰত চাহটা খাই আহিছে নে নাই খোৱা কোনে কোনে চাহ বনাই আহিছে ঠিক আছে এতিয়া ভোক লাগিছে নে নাই এতিয়াতো 12টা বাজিলে মিটিং শেষ হওঁতে 1:30 বাজিব ভোক লাগিব নে নালাগে ঠিক আছে মোক তৰংগই কৈছে যে আপোনালোকৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰি ৰাখিছে গতিকে আপোনালোকে মিটিঙৰ পিছত ধুনীয়াকৈ তৰংগই মোক কৈছে যে ভাত বনাই ৰাখিছে সকলোৱে ভাত খাই পেলাইহে যাব হ'ব আৰু চেকখন লৈ যাব লাগিব নে নললেও হ'ব আজি লাগিব ঠিক আছে তেতিয়াহলে এই চেকখনেদি আমি আৰু কি কি কৰিব পাৰিম মই আপোনালোকক অলপ দেৰি কম বেছিকৈ নকওঁ কাৰণ মই বিভিন্ন মিটিঙত কোৱা কথাখিনি আপোনালোকে শুনিছেই তথাপিতো নাহৰকটীয়াৰ আইমাতৃসকলৰ বাবে মই এই আঁচনিখনৰ বিষয়ে অকণমান বুজাই কম যাতে ভৱিষ্যতেও এই আঁচনিখনৰ পৰা আমি লাভৱান হ'ব পাৰো আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া নাহৰকটীয়াৰ সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া বিধায়ক তেৰজ গোৱালা ডাঙৰীয়া চক্ৰধৰ গগৈ ডাঙৰীয়া আমাৰ এপিএলৰ চেয়াৰমেন বিকুল ডেকা ডাঙৰীয়া জিলা পৰিষদৰ সদস্য মৃদুল কলিতা ডাঙৰীয়া সদস্য জেমছ গগৈ ডাঙৰীয়ানী ৰাণী শইকীয়া ডাঙৰীয়ানী লগী চলিহা ডাঙৰীয়ানী নাহৰকটীয়া মিউনিচিপাল বৰ্ডৰ চেয়াৰপাৰসন পম্পী সাহা ডাঙৰীয়ানী নামৰূপৰ চেয়াৰমেন প্ৰশান্ত গগৈ ডাঙৰীয়া নিতুল নাহৰ ডেকা ডাঙৰীয়া পুনম সাৰা ডাঙৰীয়া দুলাল বৰা ডাঙৰীয়া ৰমেশ কোঁৱৰ ডাঙৰীয়া হেমন্ত গগৈ ডাঙৰীয়া নিতু সোণোৱাল ডাঙৰীয়া সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ আৰু মোৰ অতিকে শ্ৰদ্ধাৰ আইমাতৃ আৰু বাইদেউসকল আমাৰ
অসমত মহিলা উদ্যমিতা অভিযান এতিয়া পূৰ্ণ গতিত চলি আছে আৰু চাওঁতে চাওঁতে 126টা সমষ্টিত আমি 57টা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিলোঁ। যোৱাকালি মই চাবুৱা আৰু মাকুমত আছিলোঁ। আজি নাহৰকটীয়া, ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰু খোৱাং সমষ্টিক বাদ দিলে আমি আন গোটেইকেইটা সমষ্টিতে এই পুঁজি বিতৰণ সম্পূৰ্ণ কৰিছোঁ। আপোনালোকক অলপ আগতে আমি এখন ভিডিঅ' ছবি দেখুৱাইছিলোঁ। তাতে আপোনালোকে বাইদেউসকলে কোৱা কথাবোৰ শুনিছে। এইসকল বাইদেৱে যোৱা ছেপ্টেম্বৰ মাহত উদ্যমিতা অভিযানৰ ধন লাভ কৰিছিলে। ছেপ্টেম্বৰত টকা আমি তেওঁলোকক দিছিলোঁ আৰু আমি তেওঁলোকক সুধিছিলোঁ যে এই পুঁজিৰ সৎব্যৱহাৰ হৈছে নে নাই হোৱা। আপোনালোকে দেখিছে যে যিসকলে এই পুঁজি লাভ কৰিছে তেওঁলোকে অত্যন্ত চিনচিয়াৰলি আৰু খুব আদৰেৰে সৈতে এই টকাৰ ব্যৱহাৰ কৰিছে আৰু কিবা নহয় কিবা এটা ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিছে। এই মহিলা উদ্যমিতা অভিযান আমি আমাৰ অসমৰ আত্মসহায়ক গোটৰ লগত জড়িত আই মাতৃসকলৰ কাৰণে আৰম্ভ কৰিছিলোঁ। আমাৰ অসমত নগৰ আৰু গাঁও মিলি প্ৰায় 40 লাখ মহিলা সেলফ হেল্প গ্ৰুপত জড়িত হৈ আছে। ইয়াৰ ভিতৰত 32 লাখ মহিলা এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। বাকী 8 লাখ মহিলা বিভিন্ন কাৰণত নিৰ্বাচিত হোৱা নাই। 40 লাখৰ 32 লাখ মহিলা এই আঁচনিৰ অধীনত নিৰ্বাচিত হৈছে। আমাৰ নাহৰকটীয়া সমষ্টিত 20,115 গৰাকী আই মাতৃ এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। 18,441 গৰাকী বিভিন্ন গাঁও পঞ্চায়তৰ আৰু 1654 গৰাকী নামৰূপ আৰু নাহৰকটীয়াৰ। 20,000 মহিলাক যদি আমি 10,000কৈ দিব লাগে, আজিৰ দিনটোত আপোনালোকৰ গোটেই চেকখিনি লগালে 20 কোটি টকা হ'ব। তাৰ মানে আজি আমি আপোনালোকৰ মাজত 20 কোটি টকা বিতৰণ কৰিম। আৰু যদি অসমত ধৰো 3,200 মহিলা মানে 32 লাখ মহিলা মানে 3,200 কোটি টকা। আজি অসমৰ মহিলা সকলৰ বাবে 3,200 কোটি টকাৰ
আঁচনি আমাৰ ৰাজ্যত কেতিয়াও কোনো কালে হোৱা নাছিল। আগত চৰকাৰে আমাক কেতিয়াবা সূতা অলপ দিয়ে, কেতিয়াবা কম্বল এখন দিয়ে, কেতিয়াবা আঁঠুৱা এখন দিয়ে, কেতিয়াবা লুঙি এখন দিয়ে, কেতিয়াবা ধুতি এখন দিয়ে। কিন্তু অৰুণোদয়, মহিলা উদ্যমিতা, এটিকলি দুটিপাত, নিযুত মইনা, বিনামূলীয়া চাউল, কম দামত চেনি, দালি, নিমখ, এই গোটেইবিলাক আঁচনি আগতে কোনেও চিন্তা কৰা নাছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে আমি দেশত 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব লাগে। লাখপতি বাইদেউ মানে কি? যোনে বছৰত 1 লাখ টকাতকৈও বেছি ব্যৱসায় কৰিব পাৰে। মই যেতিয়া শুনিছিলো যে লাখপতি বাইদেউ 3 কোটি কৰিব লাগে, মই অসমত খবৰ লৈছিলো যে আমাৰ অসমত লাখপতি বাইদেউ কিমান আছে। ডিপাৰ্টমেণ্টে মোক কৈছিলে যে আমাৰ 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যেই 1 লাখ টকাৰ ওপৰত বছৰত ব্যৱসায় কৰি আছে। তাৰ মানে আমাৰ অসমত 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে। এতিয়া আমাৰ দায়িত্ব কি? যে বাকী সকলকো আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰো। কোনোবাই ভাবিব যে এই 8 লাখ মহিলা কোন, আৰু এই 8 লাখ মহিলাই কেনেকৈ লাখপতি হ'ব পাৰে। আমি বহুত দূৰলৈ যাব নালাগে। আমাৰ নাহৰকটীয়া সমষ্টিৰ পানীদৰিয়া গাঁৱৰ মালামণি গগৈ বাইদেৱে বেকাৰী আৰু থলুৱা খাদ্য সামগ্ৰী ব্যৱসায় কৰি ইতিমধ্যেই মাহত 16,000 টকাকৈ উপাৰ্জন কৰিছে আৰু 2,16,000 টকা বছৰি উপাৰ্জন কৰিছে। এতিয়া আৰু এগৰাকী বাইদেউৰ কথা মই ক'ব খুজিছো।